কৃষ্ণ কৃষ্ণ এয়া নামঘৰ বনাই আছে ন? ইয়াৰ নামঘৰ নিৰ্মাণ কাৰ্য চলি আছে। হয়। আমি নিৰ্মাণ কমিটিৰ সভাপতি। হয়। নামঘৰ প্ৰায় আৰু 4দিনমানৰ পাছতে নামঘৰ সম্পূৰ্ণ হ'বগৈ। সম্পূৰ্ণ নিৰ্মাণ হ'বগৈ ন? হয়। গতিকে আমাৰ 19 তাৰিখৰ দিনাখনি বিহু মাঘৰ 5 তাৰিখে আসন প্ৰতিষ্ঠাৰ কাৰ্যসূচী লৈছোঁ। হয়। যদি প্ৰভু ভগৱন্তই কৃপা কৰে, হয়, গতিকে সময়ত চাগে হৈ উঠিব। হয়, হয়। গতিকে এতিয়া বাট সমস্ত খুব ক্ষীপ্ৰ গতিৰে কাম কাজ চলাই আছে। হয়। গতিকে আমি সদৌ যোৰহাটবাসী তথা সমস্ত অসমবাসীক আমি হয়। ইয়াৰ পৰাই আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ আৰু সকলোৱে দলে বলে আহি হয়। আমাৰ এই কাৰ্যত যাতে অধিৱেশনৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰে, তাৰ কাৰণে আমি সমস্তকে সেৱাও জনাইছোঁ আৰু লগতে নিমন্ত্ৰণো জনালোঁ। হয়। আৰু এটা খুৰা কথা সুধি লওঁ, যোৰহাটত কিমানখন প্ৰাথমিক লগ হৈ আছে একত্ৰিত হ'ব ইয়াত? কৃষ্ণ, আমাৰ যোৰহাট জিলাখনত বৰ্তমান 466খন প্ৰাথমিকে ইতিমধ্যে কাম শিবিৰ নিৰ্মাণ কাৰ্য তেখেতলোকে চলাই আছে। হয়। আৰু তেখেতলোকে আজি প্ৰায় এই ডিচেম্বৰ মাহৰ 5 তাৰিখ, 4 তাৰিখৰ পৰাই নিৰ্মাণ কাৰ্য চলাই আছে। ইতিমধ্যে শিবিৰ প্ৰায় এতিয়ালৈকে আমাৰ 180টা শিবিৰ সম্পূৰ্ণ হৈছে। সম্পূৰ্ণ হৈ গ'ল। মাত্ৰ আমাৰ ওপৰত যিখিনি দিবলগীয়া তিৰপাল, এইখিনি কামহে অকণমান বাকী আছে। বাকী শিবিৰ নিৰ্মাণখিনি হৈ গৈছে। হৈ গ'ল, যিহেতু ওচৰ চাপিছেহি আৰু। হয়, হয়। হয়। আৰু যেতিয়া যোৰহাটত 485খন প্ৰাথমিক আৰু গোটেই অসমখনত লগ লাগি কিমান হ'ব বাৰু? অসমৰখিনি সংখ্যাটো অকণমান দিবলৈ টান। প্ৰত্যেকখন জিলাতে এতিয়া প্ৰাথমিক বাঢ়ি গৈছে। আৰু গতিকে সেইখিনি আচল মানে সংখ্যাটো আমি ক'ব নোৱাৰিম। কিন্তু যোৰহাট জিলাখনত বৰ্তমান হৈছেগৈ সেয়া। গতিকে অন্য জিলাৰ পৰাও প্ৰতিনিধিসকল আহিব। আহি প্ৰত্যেকখন জিলাৰ পৰাই প্ৰতিনিধি আহি শিবিৰসমূহত থাকিব অধিৱেশনৰ কাৰণে। গতিকে যাতে সকলো আমি অসমবাসীক এই 94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনলৈ নিমন্ত্ৰণ জনালোঁ। লগতে এই অধিৱেশনস্থলী বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া এটা সমন্বয় ক্ষেত্ৰ হিচাপে নামাকৰণ কৰা হৈছে। সকলোলৈকে আমি আগন্তুক অধিৱেশনৰ আমি অভিনন্দন জনালোঁ। কৃষ্ণ, কৃষ্ণ। জয় গুৰু, জয় গুৰু শংকৰ।